আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। আমাৰ ২৭,৭৬৮টা ভোট আমাৰ পুল হৈছিলে। আমি ৩,৭০৭টা ভোট জয় হ'লো। কাকডোঙাবাসী ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু আমাৰ দলৰ নেতৃত্বৰ ওচৰত আৰু মিত্ৰজোঁটৰ নেতৃত্বৰ ওচৰত আমি কৃতজ্ঞ। যথেষ্ট কৰণীয় আছে যে পিছি হিচাপে জিকিছে। এতিয়া কি কাম কৰিম বুলি ভাবিছে বা কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ কাষলৈ গৈছিলে? প্ৰতিশ্ৰুতি আমাৰ চৰকাৰখনৰ উন্নয়নটোৱে আমাৰ মূল প্ৰতিশ্ৰুতি, গতিকে উন্নয়নৰ কামেই আমি কৰি যাম। এতিয়াই সকলোখিনি কথা কৈ নিদিওঁ, যেতিয়া আমাৰ হ'ব সময়ত ৰাইজৰ কংগ্ৰেছৰ জনে আমাৰ প্ৰতিদ্বন্দ্বী আছিলে। ৰিপৰ্টাৰ লাইভ।